ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা এই ফেচবুক পষ্ট দেখুৱাবলৈ ওলাইছোঁ। এই ফেচবুক পষ্টটো চাওক কেনেকুৱা কৰিছে। এই বানপানীৰ সময়তো এনেকুৱা কৰে মানুহে। সকলো বস্তুতে ধেমালি কৰিব নালাগে, আচলতে সকলো বস্তুতে ভাল নহয়। আজি যদি জুবিন দা জীয়াই থাকিলে আজি জুবিন দাই বহুত সুখী হ'ল হয়। কাৰণ কিয় জানেনে? কাৰণ হৈছে উজনি অসমত যিটো বানপানী হৈ আছে তাত এনেকুৱা মানুহে সহায় কৰি আছে। শ গাড়ী যায় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ শিৱসাগৰবাসী উদ্ধাৰ যি ভয়ংকৰ ৰূপ দেখুৱালে বানপানীয়ে, সেই ভয়ংকৰ ৰূপত মানুহক উদ্ধাৰ কৰিবলৈ বিভিন্ন ধৰণৰ কণ্টেণ্ট ক্ৰিয়েটাৰবিলাক গৈ বা আন কোনোবা বাহিৰত থকা মানুহে সহায় সহযোগিতা কৰি ৰাইজক ইমানখিনি সহায় কৰিছে। তাৰ বাবে আজি জুবিন দাই বহুত সুখী হ'ল হয় যদি জুবিন দা জীয়াই থাকিল হয়। এয়াই হৈছে আমাৰ সোণৰ অসম, এয়াই হৈছে আমাৰ ধুনীয়া এইখন অসম, ধুনীয়া মানুহ, অসমৰ মানুহ। ইমান ডাঙৰ ভয়ংকৰ পৰিস্থিতি হ'ল উজনি অসমৰ সেই বানপীড়িতৰ, কিন্তু আজিলৈকে দেখা নাপালোঁ এটা নিউজ, মানে এনেকুৱা নেশ্যনেল নিউজত বাজা এই বানপানীৰ বিষয়ে। আৰু যি নহওক, আমাৰ অসমখনৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ মানুহবিলাকক উদ্ধাৰ কৰিছে, যিমানখিনি পাৰে সহায় সহযোগিতা আগবঢ়াইছে, বহুত সহায় সহযোগিতা কৰিছে। কিন্তু তেওঁলোকৰ এতিয়া পৰিস্থিতি খুবেই, যিমান সহায় কৰিলেও খুব বেয়া। কাৰণ শূন্যৰ পৰা আৰম্ভ কৰি জীৱনত কিবা এটা সফল হৈছিল, এতিয়া আকৌ ষ্টাৰ্ট কৰিব লাগিব শূন্যৰ পৰা, কাৰণ তেওঁলোকৰ এতিয়া থাকিবলৈ কিছুমানৰ এতিয়া যি এটা মানে সৰু পজা আছিল বা যি এটা সৰু ঘৰ বনাইছিল, তেওঁলোকৰতো সেই ঘৰে ভাঙি গ'ল যি দেখিছোঁ বানপানীত। গতিকে তেওঁলোকে আকৌ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব, নিজৰ জীৱন শূন্যৰ পৰা আৰম্ভ কৰিব। যদি নেশ্যনেল নিউজত বাজিল হয় আমাৰ খুবেই ভাল লাগিলে। নেশ্যনেল নিউজত ক'তো বাজা আমি দেখা নাপালোঁ, আমি দেখা নাই। আজি কণ্টেণ্ট ক্ৰিয়েটাৰত আমি বহুতেই কণ্টেণ্ট ক্ৰিয়েটাৰবিলাকৰ কাৰণে আমি বহুতেই এটা সুখী, যাৰ ফলত নেকি ফেচবুকটো এতিয়া খুলিলে কিবা এটা যদিও বেয়া লাগে তথাপিও ভাল লাগে। কিহৰ কাৰণে ভাল লাগে কৈছোঁ যে ফেচবুকটো খুলিলে আমি কিছুমান অশ্লীল ভিডিঅ' বা কিবা এই আল্টু ফাল্টু ভিডিঅ' দেখা পাওঁ, কিন্তু এতিয়া যি ভিডিঅ' দেখি আছোঁ আমি খুব ভাল লগা ভিডিঅ'। বানপানীত ডুবি গৈছে যদিও মানুহে সহায় কৰিছে, গৈ তাত ধুনীয়াকৈ থাকি মেলি সহায় কৰিছে, যি পাৰে সহায় কৰিছে তাক। সেইবোৰ ভিডিঅ' আমি দেখি আমাৰ খুব এটা মনত ভাল লাগিছে। আশা কৰোঁ এনে দিন আৰু কেতিয়াও নাহক, এনে দিন যাতে নাহে কোনো দিন। তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, নেদেখাজনে যাতে আকৌ এনেকুৱা ভয়ংকৰ পৰিস্থিতি নকৰে, অসমত এনেকুৱা যাতে নাহে। অসমত বুলি নহয়, বিভিন্ন প্ৰান্তত আমাৰ এনেকুৱা পৰিস্থিতিবিলাক নাহিলে আমি খুব এটা ভাল পাম, খুব ভাল লাগিব আমাৰো। জুবিন দা থাকিলে আজি হয়তো তাত বহুত সহায় সহযোগিতা আগবঢ়ালে হয়, জুবিন দাৰ লগত বহুতে থাকিল হয়। এতিয়া বিশেষকৈ ধন্যবাদ জনাইছোঁ মই অখিল গগৈ ডাঙৰীয়া, এজন বিধায়ক। তেখেতৰ মানে চিঞৰি হওক বা যি হওক, তেখেতে তাত গৈ তাত ৰাইজৰ লগত মিলি ৰাইজৰ লগত ভাত খাইছে, ৰাইজৰ লগত থাকিছে। অখিল গগৈ ডাঙৰীয়াই এই সময়ত তেখেতক মানে আমি বহুত ভাল বুলি ক'ব লাগিব, বহুত ধন্যবাদ। তেখেতে বহুতখিনি সহায় কৰিছে ৰাইজৰ লগতে, তাত একেলগে থাকি একেলগে লাগি আছে। খুবেই ভাল লাগিছে। এনেকুৱা বিধায়ক হ'ব লাগে, তেতিয়া মানে মন পচন্দৰ বিধায়ক পোৱা যেন লাগে। এই বিপদৰ সময়ত যদি পোৱা যায় তেনেকুৱা বিধায়ক, সেয়াই ভাল লাগিল। আৰু বাকী যিয়ে নহওক, অধিৱেশন শেষ হ'ব। এই অধিৱেশন শেষ হোৱাৰ পিছত সকলোৱে তাত যাব, সহায় সহযোগিতা যি পাৰে আগবঢ়াব। আৰু কিছুমান এনেকুৱা ভুৱা মানে ওলাইছে, কিছুমান মানে ফেচবুকত কিছুমানে হাঁহিছে, এইবিলাক নকৰিব। নকৰাৰ বাবে অনুৰোধ জনাইছোঁ, নকৰিলে ভাল। মানুহ আজি আছোঁ কালি নাই, মানুহে মানুহৰ বাবে চাব লাগিব। মানুহে মানুহৰ বাবে ভূপেন দাই গানটো গাই থৈ গৈছিলে।
বাৰু যি কি নহওক ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, সহায় কৰিবলৈ মোৰো মন যায়, যি পাৰোঁ মোৰ যি বল আছে যি শক্তি আছে সেয়াই মই সহায় কৰিছোঁ মোৰ ফালৰ পৰা। মই কোনো কণ্টেণ্ট ক্ৰিয়েটৰ নহয়, ইউটিউবত যদিও চেষ্টা কৰি আছোঁ, ইউটিউবত আজিলৈকে ছাকচেছফুল হ'ব পৰা নাই, তথাপিও যি পাৰোঁ মোৰ নিজৰ ফালৰ পৰা সহায় কৰিছোঁ। সকলোৱে বহুত মানুহে সহায় কৰিছে, তাৰ বাবে বহুত ভাল লাগিছে। ফেচবুকটো এতিয়া চাই ভাল লাগে, ইজনে সিজনক ধুনীয়া সহায় কৰে, কোনো হিন্দু কোনো মুছলিম কোনো বা খ্ৰীষ্টান কোনো জাতি বিচাৰ নকৰি ধুনীয়া সহায় কৰি আছে, খুব ভাল লাগিছে। তেনেকুৱা সহায় কৰিব লাগে মানুহে মানুহক। বাৰু যি কি নহওক ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম, জয় জুবিন দা।